Good afternoon everyone. Welcome to my YouTube channel. আজি মই ইলেক্ট্ৰোকেমিষ্ট্ৰি পাৰ্ট 2 আৰম্ভ কৰিছো। গতিকে এটা ফিজিক্যাল কেমিষ্ট্ৰিৰ চেপ্টাৰ হয়। এই ইলেক্ট্ৰোকেমিষ্ট্ৰি চেপ্টাৰটো আমি যেতিয়া নামটো শুনো ইলেক্ট্ৰোকেমিষ্ট্ৰি দেখাত বহুত কমপ্লেক্স যেন লাগে বা টান হ'ব যেন লাগে কিন্তু আচলতে ইলেক্ট্ৰোকেমিষ্ট্ৰি পাৰ্টটো যিমানটো ভবা যায় সিমানটো টান নহয় আৰু বস্তুটো মানে খুব ইন্টাৰেষ্টিং। যদি আমি মানে মই যেনেকৈ পঢ়ুৱাই যাম টপিককে পঢ়ি যাম তাহলে খুব দেখা যায় যে খুব ইন্টাৰেষ্টিং হৈ পৰে লাহে লাহে। যিমানে আমি প্ৰব্লেমছ কৰিম তাৰ বেছিক যিখিনি ফৰ্মুলা লাগে ফৰ্মুলাখিনি ডিৰাইভ কৰিম সেইখিনি কৰি গৈ থাকিলে আমাৰ বহুত ইজি যেন লাগে। গতিকে তেনেকৈ পঢ়া ছিষ্টেমটো ঠিক হ'লে এইটো খুব ইজি চেপ্টাৰ। গতিকে ইলেক্ট্ৰোকেমিষ্ট্ৰি মানেনো কি সেইটো জানিবলৈ প্ৰথম নামটো পাই আমি গম পাইছোঁ যে এইটো এটা কিহৰ মাজত ৰিলেশ্যন ইলেক্ট্ৰিচিটি এণ্ড কেমিষ্ট্ৰি। গতিকে মানে আমি যদি এটা কেমিকেল ৰিয়েকশ্যন ইলেক্ট্ৰিচিটিৰ সহায়ত কৰাব পাৰোঁ বা এটা কেমিকেল ৰিয়েকশ্যন থ্ৰুদি ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰোঁ গতিকে সেই ফেনমিননখিনি সেই ৰিলেশ্যনটো ষ্টাডি কৰা যিটো ব্ৰাঞ্চ অফ কেমিষ্ট্ৰি সেইটোকে আমি ইলেক্ট্ৰোকেমিষ্ট্ৰি বুলি ক'ব পাৰোঁ। গতিকে এজ এ ডেফিনেশ্যন ক'বলৈ গ'লে আমি কি বুলি ক'ব পাৰোঁ যে যিটো ব্ৰাঞ্চ অফ চায়েন্স যিটো ব্ৰাঞ্চ অফ কেমিষ্ট্ৰিৰ সহায়ত আমি ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰোঁ এটা কেমিকেল ৰিয়েকশ্যনৰ দ্বাৰা আৰু সেই ইলেক্ট্ৰিচিটিটো প্ৰডিউচ হোৱা ইলেক্ট্ৰিচিটিটো আমি এটা নিজে নোহোৱা মানে নট ফিজিবল যিটো আমি কেমিষ্ট্ৰি লেংগুৱেজত কি বুলি কওঁ নন স্পণ্টেনিয়াছ ৰিয়েকশ্যন এটা হোৱাত আমি ইউজ কৰিব পাৰোঁ সেই ব্ৰাঞ্চ অফ চায়েন্স বা কেমিষ্ট্ৰিকে কোৱা হয় ইলেক্ট্ৰোকেমিষ্ট্ৰি। গতিকে দ্য ব্ৰাঞ্চ অফ চায়েন্স হুইচ ডিলছ উইথ দ্য ষ্টাডি অফ production of electrical energy from chemical reactions which are spontaneous ji nije hoy and use of this electrical energy to study the feasibility of non spontaneous reactions jitu nije nohoy that branch of chemistry is known as electrochemistry. Clear? konoba je note down koribo bisare moi jeneke koisu teneke easily note down kori lo paribo etu এটা মানে দৰকাৰী ডেফিনিশ্যন মানে ক্লিয়াৰ ডেফিনিশ্যন। গতিকে ইলেক্ট্ৰোকেমিষ্ট্ৰি পাৰ্টটো বেচিকেলি 3টা পাৰ্টত ভগোৱা হৈছে। আমি 3 ভাগকৈ পঢ়িলে ইলেক্ট্ৰোকেমিষ্ট্ৰি ক্লিয়াৰ হৈ যাব। ফাৰ্ষ্ট পাৰ্টটো হ'ল আমি গেলভেনিক চেলৰ ওপৰত পঢ়িব লাগিব। গেলভেনিক চেলৰ পিছত আমি পঢ়িব লাগিব ইলেক্ট্ৰোলাইটিক চেল। গতিকে আমি যিহেতু এতিয়া গেলভেনিক চেল ইলেক্ট্ৰোলাইটিক চেল দুটা চেল লিখিলোঁ। নেক্সট আমাৰ প্ৰশ্নটো কি আহিব যে ডিফাৰেঞ্চ। গতিকে তাৰ ডিফাৰেঞ্চটো আমি পঢ়িব লাগিব। নেক্সট আমি পঢ়িব লাগিব ইলেক্ট্ৰোলাইটিক সলিউশ্যনৰ কথা আৰু সেইখিনি পঢ়াৰ পিছতে আমাৰ যিবোৰ ডিৰাইভেশ্যন আহিব নাৰ্নছ ইকুৱেশ্যনৰ কলাৰ্ছ ল তাৰ লিমিটেশ্যনছ আমি সেইখিনি পঢ়ি গৈ থাকিলে প্ৰব্লেম কৰি গৈ থাকিলে আমাৰ বস্তু কমপ্লিট ক্লিয়াৰটো ধুনীয়াকৈ হৈ যাব। খালি ডিচিপ্লিনলি এটা ৱেট কৰিব লাগিব। এতিয়া আমাৰ ইম্পৰ্টেণ্ট হ'ব যে ইলেক্ট্ৰোলাইটিক চেল এণ্ড গেলভেনিক চেল তাৰ ডিফাৰেঞ্চটোনো কি আমি সেইটো প্ৰথমতে চাওঁ। গতিকে সেইকেইটা মেইনলি কিহৰ পাৰ্ট আমাৰ সেইকেইটা পাৰ্ট হ'ল ইলেক্ট্ৰোকেমিকেল চেলৰ ইলেক্ট্ৰোকেমিকেল চেল কেইটা ভাগত ভগোৱা আছে গেলভেনিক চেল এণ্ড ইলেক্ট্ৰোলাইটিক চেল। এতিয়া আমি ডিফাৰেঞ্চটো পঢ়িম। গতিকে বেচিকেলি গেলভেনিক চেলত কি হয় গেলভেনিক চেলত কেমিকেল এনাৰ্জি মানে এটা কেমিকেল ৰিয়েকশ্যনত প্ৰডিউচ হোৱা যিটো এনাৰ্জি আমি তাৰ পৰা ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰোঁ। মানে কেমিকেল এনাৰ্জিটো ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট হোৱা যিটো চেল হয় সেইটো চেলক আমি গেলভেনিক চেল বুলি ক'ব পাৰোঁ। তাৰ অপজিটটোৱে হয় ইলেক্ট্ৰোলাইটিক চেলত মানে ইলেক্ট্ৰিকেল এনাৰ্জিৰ পৰা আমি কেমিকেল এনাৰ্জি যদি পাওঁ সেইটো কোৱা হয় ইলেক্ট্ৰোলাইটিক চেল। মানে আমি ইলেক্ট্ৰোলাইটিক চেল এটাত ইলেক্ট্ৰিচিটি ইউজ কৰি এটা পাৰ্টিকুলাৰ নন স্পণ্টেনিয়াছ ৰিয়েকশ্যন নট ফিজিবল যিটো নিজে নহয় সেই বস্তুটো হোৱাত আমি ইউজ কৰোঁ সেই চেলটোকে কোৱা হয় ইলেক্ট্ৰোলাইটিক চেল। Next galvanic cellular point to key, number 1.
নেক্সট টু হৈ গ'ল নাম্বাৰ 2 ইয়াত কি হয় আমাৰ স্পন্টেনিয়াছ ৰিয়েকশ্যন যেটো মই ক'লো যে নিজে নিজে হয় স্পন্টেনিয়াছ নেক্সট হল ইলেক্ট্ৰোলাইটিক সেলত কি হয় নন স্পন্টেনিয়াছ মানে নিজে নিজে ৰিয়েকশ্যনটো ইয়াত নহয় কিহৰ সহায়ত হোৱাও আমি ইলেক্ট্ৰিসিটি ইউজ কৰো এক্সটাৰ্নাল ইলেক্ট্ৰিক্যাল পটেনশিয়াল নাম্বাৰ 3 টু হল ইয়াৰ যেটো আমি গিভস ফ্ৰী এনাৰ্জি যেটো আমি থাৰ্মোডাইনামিক্সত পঢ়ো কাবা যদি থাৰ্মোডাইনামিক্সটো পঢ়া নাই কাবা তাত প্ৰবলেম আছে কোনো সকলোৱে জনাব মোক পাৰ্সোনালি হক কমেন্ট সেকশনত হক মই হেতু এক্সট্ৰাকে নোটস প্ৰিপেয়াৰ কৰি বনাই দিম নোটস প্ৰভাইড কৰি ডেল্টা জি নেগেটিভ হয় আৰু যেহেতু নন স্পন্টেনিয়াছ নহয় তাৰ কাৰণ ডেল্টা জি টো পজিটিভ হ'ব ইয়াত গেলভেনিক সেলত কি হয় এনোড আৰু যিডাল কেথোড হয় এনোড এন্ড কেথোড এইগিটা আমাৰ দুটা বেলেগ বেলেগ সেলত হোৱা হয় হল কিন্তু আমি ইলেক্ট্ৰোলাইটিক সেলত এনোড এন্ড কেথোড দুইটা একেটা সেলতে হোৱা হয় that is the big difference next to হল ইয়াৰ যিডাল এনোড হয় এডাল হয় এনোড হয় that is negative and cathode ডাল কি হ'ব পজিটিভ ইয়াৰ যিডাল এনোড হয় এডাল পজিটিভ cathode ডাল নেগেটিভ হল ওরে এইগিটাই হল আমাৰ ইলেক্ট্ৰোকেমিক্যাল সেল দুটাৰ ডিফাৰেন্স হল এইগিটা মু কোৱাব নোটডাউন কৰি দিব পাৰা আৰু নিজে বুজি নিজেও লিখি লব পাৰা কিন্তু এইগিটা ক্লিয়াৰ হ'বই লাগিব টু মুভ ফৰৱাৰ্ড হৈ গল এতিয়া আমি যেতিয়া গ্যালভেনিক সেলৰ কথা কলো তেতিয়া আমাৰ দুটা ইলেক্ট্ৰডৰ কথা আহিলে কি হলে এনোড এন্ড কেথোড গতিকে আমি এনোড আৰু কেথোড মানে কি জানিব লাগিব এতিয়া এনোডটো আমি দেখিলো ইলেক্ট্ৰোলাইটিক সেলত তাৰ চাৰ্জ বেলেগ গ্যালভেনিক সেলত চাৰ্জ বেলেগ চাৰ্জৰ সহায়ত আমি এনোড আৰু কেথোড বুজিব নোৱাৰো যেহেতু ই ভেৰি কৰি থাকে বেলেগ বেলেগ সেলছে গতিকে আমি অন দা বেসিস অফ অক্সিডেশন ৰিডাকশন এনোড আৰু কেথোডটো বুজিব পাৰো গতিকে যিডাল ইলেক্ট্ৰডত আমাৰ অক্সিডেশন হয় though that electrode which has a tendency to lose electron and undergo oxidation সেইডালক কোৱা হয় anode আৰু যিডাল ইলেক্ট্ৰডৰ ৰিডাকশন হয় মানে যাৰ টেন্ডেন্সি টু গেইন ইলেক্ট্ৰন বেছি হয় তাক কোৱা হয় cathode এতিয়া গ্যালভেনিক সেলত এনোডৰ চাৰ্জটো চাবলে আৰু হেতু জানিলে কেথোডৰো গম পাই যাম তাৰ অপোজিটটো হ'ব এটা শৰ্টকাট ট্ৰিক আছে এটো আমি যিকোনো অংক যিকোনো আন্ডাৰস্ট্যান্ডিং কম্পত এটো কোৱা হয় লোন মানে কি L মানে হল লেফট O মানে হল অক্সিডেশন A মানে হল এনোড N মানে হল নিগেটিভ গতিকে এনোড ডাল আমাৰ গ্যালভেনিক সেলত কোত থাকিব লেফটত থাকিব তাত এনোড ডাল কি হ'ব অক্সিডেশন হ'ব তাত তাৰ চাৰ্জটো কি হ'ব নেগেটিভ হ'ব গতিকে কেথোড ডাল তাৰ অপোজিট আৰু ইলেক্ট্ৰোলাইটিক সেলত কমপ্লিট তাৰ অপোজিট কেছটো হয় এনোড ডাল পজিটিভ হ'ব মানে ৰাইট সাইডে থাকিব নেগেটিভ নহয় অক্সিডেশন নহয় ৰিডাকশন হ'ব গতিকে তেনেকুৱা কথা হ'ব গতিকে তাত আমি অপোজিটটো বুজি ললে হ'ব এতিয়া আমি একদম মেইন যেটো স্টাৰ্টিং হয় ইলেক্ট্ৰো chemistry আমি তালে যাম বললে কি হয় হেতু টপিক example of galvanic cell and it is a very common and pronouncing cell that is the Daniell cell যেটো আমি ইলেক্ট্ৰোকেমিস্ট্রি স্টার্ট কৰিলে সবতে ইয়াৰ পৰা স্টার্ট কৰা হয় আৰু আমি এটো ইলেক্ট্ৰোকেমিস্ট্রি বুলি গম পালে আমি Daniell cell বুলি মানো Daniell cell এটা এটো কিহৰ মাজত সেলটো হয় কপাৰ এন্ড জিংক গতিকে ৰিলেশন সেলৰ তাৰ এটা এনোডৰ মিক্সাৰটো কি হয় কেথোড কি জিংক আৰু কপাৰ এতিয়া আমি বেসিক্যালি স্টার্টিং টু কবলে গলে তাৰ ড্ৰয়িংটো আমি ক্লিয়াৰলি বুজি লব লাগিব যে কেনেকেনো এটো সেটআপ কৰে সেলটো
তাৰ কাৰণে হ'ল প্ৰথমতে এটা কণ্টেইনাৰ লোৱা হয় যেহেতু গেলভেনিক সেল দুটা বেলেগ বেলেগ কণ্টেইনাৰ এটা কণ্টেইনাৰ ইয়াৰ ইলেক্ট্ৰডডাল বেলেগকৈ দিছে ইয়াৰ এটা ইলেক্ট্ৰড বেলেগকৈ আছে ইয়াত এনেকৈ কানেক্ট কৰা আছে হয় ইয়াত ভল্ট মিটাৰ বা এমিটাৰ কাৰেণ্টটো গৈছে নগৈছে মেজাৰ কৰিব এতিয়া ইয়াত আমি এনোড কেথড জানিবলৈ আমি কি কৰিম এইটো ফৰ্মুলা লগাম গতিকে লেফ্টত আছে এডাল গতিকে এডাল এনোড হ'ব হয়নে এনোড লেফ্টত আছে নিগেটিভ হ'ব ইয়াত চাৰ্জটো নিগেটিভ আৰু এনোডডাল ইয়াত কি হয় জিংক এইটো আমি পিছত পঢ়িম জিংক কিয় এনোড হিচাপে ইউজ কৰা হয় তাৰপৰা হ'ল এইফালে আছে কেথড কেথডডাল দিলে কি হ'ব পজিটিভ আৰু কেথডডাল কি কপাৰ ইয়াত আমি এটা সুইটেবল সল্ট সলিউশন বা ইলেক্ট্ৰোলাইটিক সলিউশনডাল লওঁ কপাৰৰ কাৰণে কপাৰ সালফেট জিংকৰ কাৰণে জিংক সালফেট আৰু ইয়াৰ মাজত এটা মোষ্ট ইম্পৰ্টেণ্ট কথা সল্ট ব্ৰিজ এটা থাকে সেইটো থাকে আমাৰ KCl ডাল কি হয় সল্ট ব্ৰিজ গতিকে এতিয়া আমি সেল যেটো আমাৰ মানে সেটআপটো আমি ক্লিয়াৰলি বুজি গ'লো গতিকে ধুনীয়াকৈ সবে ড্ৰয়িং কৰি ল'বা নিজৰ মতে নিজে বুজা মতে আৰু কালাৰ পেন্সিল ইউজ কৰিব তেতিয়া মানে একদম ডিষ্টিংক্ট হৈ থাকে যে এইটো বেলেগ বেলেগ বস্তু আৰু এতিয়া আমি কি বুজিম যে ইয়াতে প্ৰতিটো বস্তু এটা ইউজ আছে প্ৰথমতে আমি বুজিম যে সেলটোতনো কি হৈছে প্ৰথম কথা সেলত কি হৈছে প্ৰথমতে এই লেফট সেলটো জিংকে দুটা ইলেক্ট্ৰন এৰি দিছে আৰু জিংক 2+ লৈ গৈছে দুটা ইলেক্ট্ৰন এৰি মানে আলটিমেটলি এই জিংক ইলেক্ট্ৰনডালৰ পৰা ইয়ালে জিংক 2+ হিচাপে গুচি গৈছে সলিউশনটোলে আৰু এই দুটা ইলেক্ট্ৰন যিকিটা আছে এই ফালদি ই ট্ৰান্সফাৰ গৈছে 2 ইলেক্ট্ৰন হল বস্তুটো গৈ নাই কি হৈ যাব না কোনবা যে লব লাগিব গতিকে তাত কি হৈছে কপাৰ সালফেটৰ যিকিটা কপাৰ 2+ আছে হি দুটা ইলেক্ট্ৰন লৈ কি হল ট্ৰান্সফাৰ হৈছে কপাৰলে মানে এই ইলেক্ট্ৰডডালত ডিপোজিট হৈছে গতিকে আমি এটা বেসিক ডেফিনেশনৰ পৰা আমি কি জানো যে অক্সিডেশন কেতিয়া হয় যেতিয়া ইলেক্ট্ৰন লস্ট হয় আৰু ৰিডাকশন কেতিয়া হয় যেতিয়া ইলেক্ট্ৰন গেইন হয় গতিকে যেহেতু জিংকে দুটা ইলেক্ট্ৰন এৰি জিংক 2+ হৈছে গতিকে তাত ইলেক্ট্ৰন লস্ট হৈছে সো তাত কি হৈছে বুলি ক'ব পাৰো আমাৰ অক্সিডেশন এটো কাৰণে জিংকে এনোড হিচাপে কাম কৰিছে হল নেক্সট কপাৰত গৈ ইলেক্ট্ৰনটা ডিপোজিট হৈছে মানে কি গেইন কৰিছে গতিকে গেইন কৰা মানে কি ৰিডাকশন গতিকে হেতু কাৰণে ৰিডাকশন কোড হয় কেথডত হয় গতিকে কেথডত কি হেই কাম কৰিছে কপাৰে কাম কৰিছে আমি এটা এইটা হাফ সেল ৰিঅ্যাকশন হয় ফুল সেল ৰিঅ্যাকশনটো আমি জানিব লাগিব ফুল সেল ৰিঅ্যাকশনটো কেনেকুৱা হয় জিংক আছিলে ইফালে কি আছিলে কপাৰ 2+ জিংকটো কি হলে কনভাৰ্ট হল জিংক 2+ হৈ গল সলিউশন লৈ গুচি গল কপাৰ 2+ সলিউশনৰ পৰা কপাৰ হিচাপে ইলেক্ট্ৰডত ডিপোজিট হৈ গল এফালে অক্সিডেশন এফালে ৰিডাকশন ক্লিয়াৰ নেক্সট হল এটা আমি দেখিছো যে ড্ৰয়িংটো সল্ট ব্ৰিজ আছে KCl তে সল্ট ব্ৰিজনো কিয় ইউজ কৰে গতিকে আমি বস্তুটা যেটা ইউজ কৰা দেখো তাৰ এটা ৰিজন থাকিবই আৰু ৰিজনো জানিব লাগিব তে সল্ট ব্ৰিজ ইউজ কৰাৰ মেইন ৰিজনটো হ'ল যে যাতে ইলেক্ট্ৰিক্যাল নিউট্ৰেলিটিটো সলিউশন গিটাত মেইনটেইন হৈ থাকে আৰু সার্কিটটো যাতে কমপ্লিট হৈ থাকে সেইটো মেইনটেইন কৰি থাকিবলে KCl টোৱে এজ এ সল্ট ব্ৰিজ ইয়াত ইউজ কৰা হয় বা সল্ট ব্ৰিজ এখন হেতু কাৰণে ইউজ কৰা হয় আৰু নেক্সট তাৰ ইউজটো হ'ল যে ই এটা দুটা সলিউশনৰ মাজত ইলেক্ট্ৰিক্যাল কানেকশনটা জেনাৰেট কৰে আৰু যাতে ইটু সলিউশনৰ পৰা ইলেক্ট্ৰোলাইট গৈ ইটু সলিউশনত ডিপোজিট নহয়গে সেই বস্তুটো মেইনটেইন কৰি থাকিবলে সল্ট ব্ৰিজ এখন ইউজ কৰা ক্লিয়াৰলি সবে ধুনীয়াকৈ শুনি লবা আৰু এই কোৱেশ্চন হিচাপে কোৱেশ্চন মই জানি কৈছো কোৱেশ্চন হিচাপে লিখি নোট ডাউন কৰি নিজে নিজে পঢ়িবা তেতিয়া ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব
এতিয়া হল আমি এটা সেল ৰিপ্ৰেজেন্টেশন শিকিব লাগিব যে ডেনিয়েল সেল ৰিপ্ৰেজেন্ট কেনে কৰা হয় সেল ৰিপ্ৰেজেন্টেশনটো হল প্ৰথমতে আমি জিনটো লিখিলো এটো কি হল ৰিঅ্যাকশন সাইনডাল কি হবা কলে গৈছে প্ৰথমতে ইয়াপা গল ৰিঅ্যাকশন সাইন কলে গল জিংক 2+ জিংকটো প্ৰথমতে কি হৈছে সলিড তাপা কি হল একুয়াস এডাল কি সল্ট ব্ৰিজ তাৰ পিছত কপাৰটো কি হৈছিল প্ৰথমতে কপাৰ 2+ সলিউশন দুটা ইলেক্ট্ৰন আহিলে জিংকে এৰিয়া এই দুটা ইলেক্ট্ৰন লৈ পেলাই কপাৰ হৈ গল সলিউশনৰ একুয়াস হৈছিল সলিড হৈ গল দিস ইজ দ্য কমপ্লিট সেল ৰিপ্ৰেজেন্টেশন অফ দ্য ডেনিয়েল সেল এতিয়া সল্ট ব্ৰিজত আমি দেখিলো KCl ইউজ কৰে আরে why KCl বা KNO3 ইউজ কৰে দেখোন দেই আরে কিয় KCl ইউজ কৰা হয় বা KNO3 ইয়াৰ মেইন ৰিজনটো হল আমি প্ৰথম কথা জানো যে প্ৰতিটো আয়নিক সাবস্টেন্সৰ বা আয়নৰ এটা পাৰ্টিকুলাৰ ডেফিনিট মোবিলিটি থাকে আয়নিক মোবিলিটি বুলি যাক কোৱা হয় সবৰে বেলেগ বেলেগ কিন্তু KCl বা KNO3 টাইপ সল্টবোৰত যিবোৰ তাৰ ক্যাৰেক্টাৰিস্টিক আয়ন হয় বা K+Cl- যিবোৰ KCl or KNO3 K+NO3- সেইবোৰৰ আয়নিক মোবিলিটিটো অলমোস্ট সিমিলাৰ এন্ড তাহতে যেতিয়া সলিউশনত গৈ ডিসোসিয়েট হয় সদায় ইকুৱেল প্ৰপৰশনত কেটায়ন এন্ড আয়ন মানে K+Cl- জেনাৰেট কৰে আৰু that is why it acts as an efficient element by efficient salt for use in the salt bridge next to hol je ami eta inot cell uliabole hikibole mane electrical potential of a cell uluar eta heri ase formula ase inot cathode minus inot anode ore teneke jodi ami uliam hetu ami inot cathode inot anode by inot cathode ki je copper minus inot zinc ene kori ulia paro আৰু যিবোৰ তাৰ ভ্যালু হয় হেবোৰ এখন চাৰ্ট আছে মই চাৰ্টখন সবকে দি দিম সেই চাৰ্টখনৰ আৰু সবে পাইও যাব হেতু সেই ভ্যালুখিনি প্লট কৰি আমি যি কোনো সেলৰ ইলেক্ট্ৰিক্যাল পটেনশিয়াল ইনট সেল উলিয়াব পাৰোঁ আৰু সেই তেনেকে ভ্যালু প্লট কৰি উলিয়াই ইলেক্ট্ৰিক্যাল পটেনশিয়াল অফ ডেনিয়েল সেলটো পোৱা গল প্লাস 1.1 ভোল্ট মানে ইয়াৰ পা দুটা বেসিক এজাম্পশন কৰিব পৰা গল মানে আইডিয়া এটা লো পৰা গল যে যেতিয়া আমি এটা এক্সটাৰ্নাল পটেনশিয়াল বাহিৰৰ পৰা এপ্লাই কৰোঁ 1.1 ভোল্ট ভ্যালুটো পোৱালৈকে এক্সটাৰ্নাল পটেনশিয়ালটোৰ ইলেক্ট্ৰনটো ফ্লো হৈ থাকে ফ্ৰম জিংক টু কপাৰ যেতিয়া সেই ভ্যালুটো এক্সটাৰ্নাল পটেনশিয়ালৰ ভ্যালুটো 1.1 ভোল্ট পাই যায় তেতিয়া কি হয় ইলেক্ট্ৰন ফ্লোটো কমপ্লিটলি স্টপ হৈ যায় মানে কি হৈ যায় সেইখন মোমেন্টত এক্সটাৰ্নাল যেতিয়া পটেনশিয়াল যেতিয়াই আমাৰ 1.1 ভোল্ট হৈ গল তেতিয়াই আমাৰ কাৰেন্টটো 0 হৈ যায় যেতিয়াই এক্সটাৰ্নাল পটেনশিয়ালটো আমি 1.1 ভোল্টৰ পাছত বহাই লৈ যাওঁ তেতিয়া তাৰ ৰিভাৰ্সটো হয় মানে ইলেক্ট্ৰনবোৰ কপাৰৰ পৰা জিংকলে ট্ৰান্সফাৰ হয় কি হয় যেতিয়া এক্সটাৰ্নাল টু 1.1 ততকে বাঢ়ি যায় তেতিয়া হলে কপাৰৰ পৰা জিংকলে যাবলৈ আৰু তেতিয়া হে ডেনিয়েল সেলটোৱে যেটো এটা আমাৰ গ্যালভানিক সেল আছিল ইলেক্ট্ৰোলাইটিক সেল হিচাপে বিহেভ কৰিবলৈ আৰম্ভ কৰে হল এতিয়া হেগিটা হল বেসিক অ্যাজাম্পশন বা আইডিয়া আমি ইনট সেলৰ পৰা কৰিব পাৰিলো ইনট সেলৰ ভ্যালু দিব নেক্সট হল আমাৰ এতিয়া এটা প্ৰশ্ন আহিব লাগে সবৰে যে জিংকৰ পৰা যে কপাৰলে হে ইলেক্ট্ৰনটো যায় কপাৰৰ পৰা জিংকলে আহিব পাৰিলে মই কৈ আছো যে কপাৰ পৰা জিংকল না যায় ফিজিবল নহয় স্পন্টেনিয়াস নহয় হয় কিবাটো ৰিজন থাকিব লাগিব গতিকে সেই ৰিজনটো কি যে আমি সদায় এটা কথা বেসিক্যালি জানিব লাগিব যে ইলেক্ট্ৰন সদায় কৰবা গলে মুভ কৰে from more reactive metal to less reactive metal মানে যাৰ বেছি টেন্ডেন্সি থাকে লুজ কৰিবলৈ ইলেক্ট্ৰন তাৰ পৰা হে ট্ৰান্সফাৰ হয়
যিটো কম টেন্ডেন্সি থাকে লুজ কৰিবলৈ আৰু বেছি টেন্ডেন্সি থাকে গেইন কৰিব গতিকে সেইটো কাৰণে যিহেতু জিংকটো মোৰ ৰিয়েক্টিভ হয় আৰু ইট হেজ এ গ্ৰেটাৰ টেন্ডেন্সি টু লুজ ইলেক্ট্ৰনছ টু গেট অক্সিডাইজড গতিকে সেইটো কাৰণে জিংকটো পৰাহে কপাৰলৈ ইলেক্ট্ৰন ট্ৰেন্সফাৰ হয় বা জিংকে এৰি দিয়া ইলেক্ট্ৰনটোহে কপাৰলৈ যায় যিহেতু কপাৰৰ বেছি টেন্ডেন্সি থাকে ইলেক্ট্ৰন গেইন কৰিবলৈ So, hetu outer region je zinc to anode hisabe use kore and copper is in the place of the cathode. Clear? Next to hol ami reduction potential ki bujibo lagibo. Reduction potential eta ami value bu dekhu reduction potential dekhim dia thakibo negative dia re positive dia re ma kheli mel lagibo gotike reduction potential mane ki era chemical স্পেচিছৰ সেই টেন্ডেন্সিটোক ৰিডাকশ্যন পটেনচিয়েল বুলি কোৱা হয় যিটো টেন্ডেন্সিৰ সহায়ত সি ইলেক্ট্ৰন গেইন কৰি ৰিডাকশ্যন যাবলৈ থাকে গতিকে যিমানে বেছি হ'ব সিমানে মোৰ নিগেটিভ হ'ব হ'ল যিমানে মানে কেমিকেল স্পেচিছ এটাৰ ইলেক্ট্ৰন গেইন কৰা টেন্ডেন্সিটো বেছি হ'ব সিমানে ৰিডাকশ্যন পটেনচিয়েলটো বেছি হ'ব সেইটো গতিকে আমি মানে এটা ভ্যালু দেখিলে যেনিবা জিংকৰ এটা ভ্যালু দেখিলো চাৰ্টখন চাই কপাৰৰ এটা ভ্যালু দেখিলো গতিকে তাত আমি গম পাব লাগিব যে নিগেটিভ পটেনচিয়েল কিয় হৈছে তাৰ ৰিডিউসিং পাৱাৰ বেছি নে অক্সিডাইজিং পাৱাৰ বেছি সেইটো আমি জানিব লাগিব আৰু সেই বস্তুটো কেতিয়া ক্লিয়াৰ হয় যেতিয়া আমি সেইটো বুজাৰ লগতে প্ৰবলেমটো কৰি যাম হ'ল যে মই নেক্সট যেটো ক্লাস কৰিম তাত মই ইলেক্ট্ৰোলাইটিক সলিউশনৰ কথা কম লগতে মই কিছুমান প্ৰবলেমছ লৈ লগে লগে ৰিডাকশ্যন পটেনচিয়েলৰ যাতে কনফিউজনবোৰ নিগেটিভ চাৰ্জ দেখিলে আমি ক্লিয়াৰ হয় পজিটিভ চাৰ্জ দেখিলে আমি গম পাই যাওঁ এই এলিমেন্টৰ টেন্ডেন্সিটো ক'ত বেছি কিয় বেছি এইখিনি গোটেইখিনি গম পাই যাওঁ গতিকে এটা প্ৰবলেম কৰিলে বা দুটা প্ৰবলেম কৰি দিলে এটা টপিকৰ ওপৰত আমাৰ গোটেই টপিকটো হ'ল ক্লিয়াৰ হৈ যায় মই নেক্সট ক্লাছটো যেতিয়া কৰিম সেই ক্লাছটোত মই কিছুমান প্ৰবলেম আনিম সেই প্ৰবলেমখিনি মই কৰি দিম সবে ইয়াৰ পৰা চাই ল'ব আৰু নোট ডাউন কৰি ল'ব আৰু সেই প্ৰবলেমখিনি কৰাখিনিৰ ওপৰত বেছ কৰি কিছুমান নকৰাকে মই কিছুমান হোমৱৰ্ক দিম সেইখিনি যাতে সবেই কৰে আৰু তেতিয়া অল ক্লিয়াৰ হৈ যায় ইয়াৰ আৰু এই তাৰ পিছতহে মই কহলাৰ্ছ ল নাৰ্নছ ইকুৱেশ্যন এইখিনি ডিৰাইভেশ্যনৰ পৰা আদি কৰি তাৰ যেটো বেছিক মানে এক্সপ্লেনেশ্যন সেইখিনি মই এই পাৰ্টটো ক্লিয়াৰ হোৱাৰ পিছত কৰিম গতিকে ইয়ালৈকে আছিল আজি ক্লাছটো আৰু ইয়াত মই গোটেই প্ৰথম ডেনিয়েল সেলৰ পৰা আদি কৰি ইলেক্ট্ৰোকেমিকেল সেল দুটাৰ ডিফাৰেন্স সম্পূৰ্ণ ক্লিয়াৰ কৰি দিলো কোনোবাই যদি কিবা বুজা নাই সবে কমেন্ট সেকশনত জনাই দিবা বা পাৰ্সনেলি মোক কৈ দিবা গতিকে মই এইখিনি নোটছখিনিও প্ৰভাইড কৰি দিম যাক যেনেকৈ লাগে কাৰোবাক যদি প্ৰিপেয়াৰ কৰা আছে নালাগে একো নাই কাৰোবাক যদি লাগে দৰকাৰ হৈছে মোক কৈ দিবা আৰু গতিকে এইখিনি থৰলি আকৌ এবাৰ ৰিভাইজ কৰি ঘৰত চাই দিলে কমপ্লিট এটো পাৰ্ট ক্লিয়াৰ হ'ব গতিকে নেক্সট পাৰ্টটো মই খুব সোনকালে দি আছো গতিকে আজিলৈ ইমানেই থেংক ইউ আৰু নেক্সট ক্লাছত লগ পাম